কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তোহারি চৰণ কৰেনো শতকোটি বাৰেকে কৰোঁ প্ৰণাম বাৰেকে কৰোঁ প্ৰণাম। আজি আমি আপোনালোকৰ মাজত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। যোৱাকালি আমি ভিডিঅ' ভাগ কৰিছিলোঁ, কিন্তু বহুত ভকতে চাইছোঁ আৰু কমেণ্টো কৰিছে। আজি আমি নতুন ভিডিঅ' এটা আমি আপোনালোকৰ মাজত প্ৰেৰণ কৰিম। সেই অৰ্থে আমি এই গৃহতে থাকি আজি ভিডিঅ'টো বনাবলগীয়া হৈছে। শ্ৰাদ্ধপিণ্ডৰ বিষয়ে আৰু গৰুড় পুৰাণ আৰু আমাৰ ভাগৱত পুৰাণ শাস্ত্ৰই পিণ্ডৰ বিষয়ে কি কৈছে, আৰু আমি একশৰণ হৰিনাম ধৰ্মৰ যিসকল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শন আদৰ্শৰে পিণ্ড কেনেকৈ দিয়া হয় অবৈষ্ণৱ সমাজত, এইটো অকণমান দেখুওৱা হৈছে। পিণ্ড বিধিত যথা প্ৰথম দিনৰ সংকল্প ৰৌৰৱ নাম নৰকন্তৰায়ণ বুধাবয়ম নিষ্প্ৰতীতে প্ৰথম দিন নিমিত্ত কং পুৰুষ পিণ্ড প্ৰদান মহৎ কৰিব। ৰৌৰৱ নামৰ নৰকৰ পৰা তুলিবৰ কাৰণে আৰু প্ৰেত শৰীৰ গঠন মূৰটো তৈয়াৰ হ'বৰ কাৰণে প্ৰথম দিনৰ পিণ্ড কৰিবলৈ ইচ্ছা কৰিছোঁ। সেইবুলি মৃতকৰ নাম গোত্ৰলৈ পিণ্ড দিব। দ্বিতীয় দিনে যোনি পুংসা নাম নৰকোত্তৰ চক্ষু শ্ৰুত নাশ নিষ্প্ৰতাৰ্থে দ্বিতীয় দিন নিমিত্তকম পিণ্ডদান প্ৰদানম কৰিছোঁ। আৰু দ্বিতীয় দিনা যোনি পুংখ নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ তাৰে চকু নাক কাণ তৈয়াৰ হ'বৰ কাৰণে পিণ্ড দিয়া হয়। তৃতীয় দিনা মহাৰৌৰৱ নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আৰু বুকু আৰু গ্ৰীবা আৰু মুখৰ তৈয়াৰ হ'বৰ কাৰণে তৃতীয় দিনৰ পিণ্ড দিয়ে। চতুৰ্থ দিনৰ পিণ্ড এয়া চব। চতুৰ্থ দিনে তামিছ নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আৰু নাভি লিংগ গুজ্জদাৰ তৈয়াৰ হ'বৰ কাৰণে এই পিণ্ড দিয়া হয়। পঞ্চম দিনা অন্ধ তামিছ নাম নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে দিয়া হয়। এয়া কটি মানে কমৰ জংঘা ইত্যাদি গঠন হ'বলৈ। ষষ্ঠ দিনাখন পিণ্ড দিয়ে নাম নৰকোত্তম সম্ভ্ৰম নৰকৰ পৰা মানে উদ্ধাৰ তুলিবৰ কাৰণে দিয়ে। ষষ্ঠ পিণ্ড। সপ্তম পিণ্ড অমেধ্য কৃমি সম্পূৰ্ণ নামক কৃমি সংক্ৰম নৰক, বৰ সাংঘাতিক নৰক এইবিলাক, সেইকাৰণে পিণ্ড দিয়ে। সপ্তম দিনত অমেধ্য কৃমি সম্পূৰ্ণ নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে দিয়ে। অষ্টম দিনাখন পিণ্ড কিয় দিয়ে? গভক্ষণ নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে দিয়ে। এয়া নখ নোম আদি অৱয়ব সম্পূৰ্ণ কৰিবৰ কাৰণে অষ্টম দিনা। নৱম দিনা স্বমাংস ভক্ষণ নামৰ ভক্ষণ নৰকৰ পৰা উদ্ধাৰ কৰিবৰ দিয়ে পিণ্ড। দশম দিনে কুম্ভীপাক নাম নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে দিয়ে পিণ্ড। দেখিছেনে? আৰু তৃপ্তি ভোগ পিয়াস হ'বলৈ 10 দিন দিব, এই লগা 10 পিণ্ড দিবলৈ ইচ্ছা কৰিছে। এইদৰে সংকল্প কৰি বিধিৰে পিণ্ডাদি দিয়া এহাত পৰিমাণ বায়বীয় ভোগ শৰীৰ তৈয়াৰ কৰি দি প্ৰেতাত্মাক সংকল্প উল্লেখ কৰি 10খন নৰক ভোগ কৰিবলৈ পঠাই দি লগতে জলপানৰ ব্যৱস্থাও বাটত খাবলৈ বুলি কৰি দি পুতেকে আদিয়ে আনন্দ মনেৰে ইয়াত সাংসাৰিক ভোগত মত্ত থাকে। সেই নৰকৰ 10খন হ'ল ৰৌৰৱ নৰক, যোনিপুংস নৰক, মহাৰৌৰ, তামিছ, অন্ধ তামিছ, সম্ভ্ৰম, অমেধ্য কৃমিপূৰ্ণ, ক্ষুভক্ষণ, স্বমাংস ভক্ষণ, কুম্ভীপাক। ইয়াৰ বাহিৰে বৈতৰণী আদি নৰকৰ ভোগ কৰিবৰ কাৰণে কাঞ্চন, ধেনু আৰু পুৰুষ দান কৰে, মানে কিবা কিবি দান কৰে। ধেনু গাই মানে দান কৰে, সোণা দান কৰে বৈতৰণীৰ কাৰণে পাৰ হ'বৰ কাৰণে। গুমতি নদীও আছে আমাৰ এইবিলাক।
আৰু এইবিলাক বিধিত গতি মুক্তিৰ লগত সম্পৰ্ক ৰখা নাই, কাৰণ পিণ্ড বিধিত পূজা কৰা কাউৰী, কুকুৰ, ভূত পিণ্ডত পূজা কৰে। প্ৰেত আদিও মুক্তি দিবলৈ অধিকাৰ পোৱা নাই, যিহেতু সিহঁত নিজেই পাপজনী নৰকী। কাৰণ প্ৰথম পিণ্ডতে মানে কাউৰীকে দিয়ে। প্ৰথম দিব সে পিণ্ড দানো সময়ে পিণ্ড দানম প্ৰাক যমস সংকর্থান্তম কাইকে ভো বলিৰয়ম নম কীৰ্তাঞ্জলি পঠতে। এয়া ইমান সুন্দৰকৈ লিখা আছে। প্ৰথম দিনৰ পিণ্ড দান কৰা সময়তে পিণ্ড দিয়াৰ বস্তুখিনি সেৱা কৰিছোঁ, কাউৰীক পূজা কৰিবলৈ লোৱা বস্তুখিনি সেৱা কৰিছোঁ। এইয়া কাউৰীক দিয়া হৈছে, দেখিছে পিণ্ড দানৰ কাৰনামাবিলাক। গতিকে বৈষ্ণৱজনে জানো কাউৰীক পূজা কৰিব, কুকুৰক পূজা কৰিব? অবৈষ্ণৱসকলে কৰি থাকিব। তাৰ পাছত কীৰ্তাঞ্জলি হয় কাউৰীক স্তুতি কৰিব, যথা তুমি যম, তুমি যমদূত, তুমি কাউৰী। মানে ইয়াতে সংস্কৃত শ্লোকত কাউৰীক বায়স বুলি কয়। তুমি মহাত্মা যমৰ আগত মোৰ পিতা মাতা তেওঁৰ ওচৰলৈ গৈ আছে বুলি কৈ খবৰটো দিয়াগৈ। সেইকাৰণে তোমাক মই সৰ্বাগ্ৰে এয়া পিণ্ড দিছোঁ। কাউৰীয়ে গৈ মানে এই কথাটো যমক ক'ব। তাৰপিছত কুকুৰক ক'ব, পুনৰ কুকুৰৰ পূজা। মিত্ৰহানে প্ৰথম দিৱসে পিণ্ড দান সময়ে পিণ্ড দানম প্ৰাক শ্ৰাইভম কুকুৰ দুটালৈ দিয়ে। দুটা কুকুৰ থাকে, সেই দুটা কুকুৰক পিণ্ড দান দিয়ে। কীৰ্তাঞ্জলি পঠেতে ওম দো স্নানেং শ্ৰেতো সবালো বৈবস্বত কুলব্ধয়ো তাইভোত পিণ্ড প্রচ্ছায়ামি প্রয়োছামি রক্ষেথা প্রেতকম পথি সাইভম বলিরয়ম নমো এব মহরম। মৃত্যুৰ দিনা প্ৰথম পিণ্ড দিয়াৰ আগতে বাটত ৰক্ষা কৰি প্ৰেতাত্মাক যমৰ ওচৰলৈ নিবৰ বাবে শ্বেত মানে বগা কুকুৰ, সবল নামৰ দুটা কুকুৰক পূজা কৰিবলৈ আগবঢ়োৱা বস্তুখিনি সেৱা জনাইছে। এইয়া বৈবস্বত মনুৰ বংশত জন্ম লাভ কৰা তোমালোক কুকুৰ দুটা প্ৰেতাত্মাক যমৰ ঘৰলৈ যাওঁতে বাটত ৰক্ষা কৰি নিবৰ কাৰণে এই প্ৰেতাত্মাক পিণ্ড খাবলৈ দিয়াৰ আগতে তোমালোকক স্তুতি সহকাৰে পিণ্ড যামলৈ লৈ গৈছে। পিতাৰ প্ৰেতাত্মাক বাটত ৰক্ষা কৰি নিয়া এইবুলি কৈছে। তাৰপিছত প্ৰতিদিনে কাউৰীক আৰু কুকুৰক পূজা কৰি ল'ব লাগে। তাৰপিছত শিৱ পূজা কৰিব লাগে, যেনে এয়া পঞ্চব্ৰক্ত ত্ৰিনয়ন ত্ৰিনেত্ৰ জটিলম অন্ধ্ৰচন্দ্ৰ শিৰসং ভস্ম বিভীষ্য তম অস্থি মালাধাৰম ইত্যাদি এনেকুৱা স্তুতি কৰি শিৱক পূজা কৰিব লাগে। তাৰপিছতে এয়া অৰ্থাৎ পঞ্চমুখ ত্ৰিনেত্ৰী জটাধাৰী অৰ্ধচন্দ্ৰ, তাৰপিছতে ভৈৰৱ পূজা তেনেকুৱা। তাৰপিছত মাতৃকা পূজা, মাতৃ পূজা কৰিব লাগে। আপোনালোক চাওক, ওম শ্ৰী ওম নম, ওম গুজ্য নম, ওম ব্ৰাহ্মণ্য নম, ওম মহাশ্বৰয় নম, ওম ক্ৰমাজ্য নম ইত্যাদি। অৰ্থাৎ তাৰ পাছত অন্যান্য পূজা বহুত আছে। এতিয়া একশৰণ বৈষ্ণৱ ধৰ্মী লোকৰ পক্ষে এই বিধিৰ কৰ্তব্যৰূপে ভাবি চাবলগীয়া কথা যে একমাত্ৰ কৃষ্ণদেৱৰ শৰণ লওঁতে আন দেৱতাকো নোপূজো বুলি 12 সত্য কৰা খাই শৰণ লোৱাৰ পিছত আমি জানো আন দেৱতাহে নেলাগে কাউৰী, কুকুৰ, ভূত, প্ৰেত পৰ্যন্ত কৰি শৰণ ধৰ্ম প্ৰচাৰ কৰা আৰু শৰণ ধৰ্ম গ্ৰহণ কৰা সকলে কেনেকুৱা ধৰণৰ শৰণ পালন কৰিছে সুধীসকলে ভাবি চাব লাগে। গতিকে আমি একশৰণীয়া সকল কেতিয়াও আন দেৱ দেৱী পূজা কৰিব নালাগে, বাপাই সমস্ত। আৰু শ্ৰাদ্ধপিণ্ড আমি কৰিব নালাগে। আমি আপোনালোকক শ্ৰাদ্ধপিণ্ডৰ গৰুৰ পুৰাণ, আকৌ এইটো আপোনাৰ মতে এইটো আমি আপোনালোকক দেখুৱালোঁ শাস্ত্ৰসন্মত পিণ্ডদানৰ কথা। গতিকে ভকত হ'লে মানে আমি কেতিয়াও কুকুৰ, কাউৰী, গৰু এইবিলাক আন দেৱতাক পূজা কৰিব নালাগে। গতিকে যিসকল অবৈষ্ণৱ তেওঁলোকৰ ধৰ্মত এইটো আছে, আমি মানা নকৰোঁ।
গতিকে সেইসকলে কৰি থাকক, আমাৰ দৰকাৰ নাই। গতিকে জয় গুৰু শংকৰ আমি চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ আজি। কাৰণ পিণ্ডদান সেইসকলে কৰে যিসকলে অবৈষ্ণৱ হয়, আৰু যিসকল বৈষ্ণৱ হয় তেওঁলোক ভাগৱত পাঠ কৰি সেই প্ৰেতাত্মাক সেই জীৱটোক ভকতে উদ্ধাৰ কৰে। সেইকাৰণে যাৰ পুত্ৰ ঐত হৰিত শৰণলয়া, হৰিগুণ গায় শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়াত পিতৃগণ ত্ৰিপিটিক পায়। আৰু সেইকাৰণে ভক্ত প্ৰহ্লাদক নৰসিংহ ভগৱানে কৈছে যে তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ হৰি ভক্তি কৰিলেই তোমাৰ 21 পুৰুষ উদ্ধাৰ হ'ব। গতিকে এই পিণ্ডদান শ্ৰাদ্ধ এইবিলাক হৰি ভকতৰ নহয়, আৰু আনে কৰিছে যদিও আমি তেওঁলোকক ক'বলগীয়া নাই। যদিও আমি বৈষ্ণৱৰ যিসকল থাকি দুই তাল ৰাখিছে, দুইটা নামত ভৰি দি ৰাখিছে, সেই নিজকে বৈষ্ণৱ বুলিও কয় আৰু এইবিলাক কাম কৰি আছে, তেনেহ'লে সেইসকল দুৰ্ঘোৰ অপৰাধ কৰিছে, সেইসকল নৰকত যাব। গতিকে সেইকাৰণে আমি ভিডিঅ'টো চমুকৈ 10 মিনিট 15 মিনিটতে সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কালি আকৌ ভিডিঅ' এটা লৈ ওলাব লাগিব। কৃষ্ণ। অবৈষ্ণৱ নীতি শাস্ত্ৰীয় আলোচনা সহিত শ্ৰাদ্ধপিণ্ড কৰাৰ উদ্দেশ্য ভূলোকাত প্ৰেত লোকন্তু গ্ৰন্তু শ্ৰাদ্ধম সমাচৰিত। স্মৃতি শাস্ত্ৰত কৈছে, মনুষ্য লোকৰ পৰা যম লোকলৈ, প্ৰেত লোকলৈ জীৱটো যাবৰ কাৰণে শ্ৰাদ্ধ বিধিৰে পিণ্ড দিয়া উচিত। তাকে কৰিলে জীৱটো নৰক ভুগিবলৈ গৈ থাকোঁতে প্ৰতিখন নৰকত অলপ অলপ জলপান খাবলৈ পায়। এই বিষয়ে শ্ৰাদ্ধ বিধিৰ আলোচনা কৰোঁতে সকলো কথা স্পষ্টকৈ পোৱা যাব। অবৈষ্ণৱ নীতি মতে মানুহ মৰাৰ পাছত শৰীৰ পুৰি ছাই কৰি প্ৰেতাত্মাক পিণ্ডাদি ক্ৰিয়া কৰি পাপ পুণ্য ভোগ কৰিবৰ কাৰণে এহাত পৰিমাণ শৰীৰ তৈয়াৰ কৰি দি তাক শুদ্ধি শ্ৰাদ্ধৰ দ্বাৰা শুদ্ধ দেহ কৰি 12 দিনত সপিণ্ড কৰি পিতৃলোকলৈ পঠায়। 13 দিনত যমৰ হাতত নপৰাকৈ পাৰ কৰি পঠাই দিয়ে বা দিব লাগে। সেয়ে অবৈষ্ণৱ নীতি। শাস্ত্ৰত কৈছে, দগ্ধে দেহে পূৰ্ণ দেহম পিণ্ডৰত পদত্তে খগৌ হস্তমাত্ৰ পুমানো জেন পথি ভুক্তে শুভম। গৰুড় পুৰাণ আপোনাৰ 48:16। কৃষ্ণদেৱে গৰুড়ক কৈছে, মৃত্যুৰ পাছত দেহাটো পুৰি ভস্ম কৰাৰ পাছত পিণ্ডদানৰ দ্বাৰা এহাত পৰিমাণৰ এটা বায়বীয় শৰীৰ তৈয়াৰ কৰি দিয়া হয়, যি শৰীৰ দ্বাৰা প্ৰেতাত্মাই পৰলোকলৈ যাওঁতে পিতৃলোকৰ পথত শুভ ফল আৰু যম পথত অশুভ ফল ভোগ কৰে। এই শৰীৰ কেনেকৈ তৈয়াৰ হয় এই বিষয়ে কৈছে শাস্ত্ৰত। প্ৰথমে হনি য'ত পিণ্ড স্থেনো মৃধা প্ৰজায়তে গ্ৰীবাস্কন্ধ তৃতীয় হৃদয় ভবেত চতুৰ্থেন ভবেত পৃষ্ঠ পঞ্চমে নাভিৰেৱোচ্চ সপ্তমে কঠি গুজ্জ মুৰো চৈপষ্ঠমে তথা তালুপদৌ চ নবমে দহমে মি ক্ষুদ্ধা ভবেত। গৰুড় পুৰাণ 94:50-16। মৃত্যুৰ দিনা প্ৰথম দিনা যিটো পিণ্ড দিয়া হয় তাৰ দ্বাৰা প্ৰেত শৰীৰটো মূৰটো তৈয়াৰ হয়। দ্বিতীয় দিনৰ পিণ্ডৰে গ্ৰীবা আৰু স্কন্ধ তৈয়াৰ হয়। মানে দ্বিতীয় দিনাখন গ্ৰীবা ডিঙিটো আৰু কান্ধ। তৃতীয় দিনৰ পিণ্ডৰ দ্বাৰা হৃদয় অংশটো তৈয়াৰী হয়। চতুৰ্থ দিনৰ পিণ্ডৰ দ্বাৰা পিঠিৰ অংশ তৈয়াৰ হয়। পঞ্চম দিনৰ পিণ্ডৰ দ্বাৰা নাভিকে কেন্দ্ৰ কৰি পেটৰ অংশ তৈয়াৰী হয়। ষষ্ঠ দিনৰ পিণ্ডৰ দ্বাৰা কটি অৰ্থাৎ কমৰৰ অংশটো তৈয়াৰ হয়। সপ্তম দিনৰ পিণ্ডৰ দ্বাৰা গুজ্জ দ্বাৰাৰ স্থল তৈয়াৰ হয়। অষ্টম দিনৰ পিণ্ডৰ দ্বাৰা উৰু অৰ্থাৎ কৰঙৰ অংশটো তৈয়াৰ হয়।
নৱম দিনৰ পিণ্ডৰ দ্বাৰা তালু ভৰিৰ অংশ তৈয়াৰী হয়। দশম দিনৰ পিণ্ডৰ দ্বাৰা ভোক পিয়াহ আদি সকলো অসমাপ্ত অংশ তৈয়াৰ হয়। সেইকাৰণে দশম দিনৰ পিণ্ডটো পূৰক পিণ্ড বুলি। তাৰ পাছতে দেহম প্ৰাপ্তম ক্ৰোধাবৃষ্ট গৃহদ্বাৰে চ তিষ্ঠতি পিণ্ডজ দেহা প্ৰাপ্ত হৈ ভোকত কাতৰ হৈ ঘৰৰ দুৱাৰ মুখত ৰৈ থাকে। পাছে উক্ত পিণ্ডজ দেহা প্ৰাপ্ত হৈ ভোক পিয়াসত কাতৰ হৈ থকা অৱস্থা মাত্ৰ 2টা দিন সেইদৰে থাকে। শাস্ত্ৰত কৈছে, এইটো আপোনাৰ গৰুড় পুৰাণতে আছে, পিণ্ডজ দেহা মাৰ্চিত ক্ষুধাবৃষ্টি স্নাদিতৰ একাদশং দ্বাদশং প্ৰযুক্তা ভুক্তি দিনোদয়। অৰ্থাৎ পিণ্ডৰ দ্বাৰা তৈয়াৰী দেহা প্ৰাপ্ত হৈ প্ৰেতাত্মাই মাত্ৰ 11 দিনৰ দিনটো 12 দিনৰ দিনটো হে 2টা দিন মাত্ৰ ভোক আৰু পিয়াসত কাতৰ হৈ থকাৰ অৱস্থাত ভোগ কৰাৰ কাৰণে সুবিধা পায়। ইয়াত মাত্ৰ এই 2টা দিনতে প্ৰেতাত্মাক ভোগ কৰিবলৈ যমে সুবিধা দিয়ে। সেইকাৰণে অবৈষ্ণৱে নীতি 11 দিনত শুদ্ধি শ্ৰাদ্ধ কৰি 12 দিনত সপিণ্ড কৰি প্ৰেতাত্মাক পিতৃলোকলৈ পঠাব লাগে। তেতিয়া 13 দিনত যমৰ হাতত নপৰে। সেই বিষয়ে শাস্ত্ৰই কৈছে। একাদশ স্বপিণ্ডে শূদ্ৰ দেহো ভৱেত ততো। আপোনাৰ গৰুড় পুৰাণ। একাদশ দিনত দিয়া পিণ্ডৰ দ্বাৰা প্ৰেতাত্মা পিণ্ডজ দেহাটো শুদ্ধ হয়। সেইকাৰণে পিণ্ড বা শ্ৰাদ্ধ কৰ্মক শুদ্ধি শ্ৰাদ্ধ বোলে। এই শুদ্ধি কৰ্ম কৰি লৈ 12 দিনৰ দিনা সপিণ্ড কৰ্ম কৰি প্ৰেতাত্মাক পিতৃলোকলৈ পঠালে আৰু যমৰ হাতত 13 দিনৰ দিনা পৰি যাতনা ভোগ কৰিবলৈ প্ৰেতাত্মাই নেপায় হাৰি যাব পাৰে। এই বিষয়ে শাস্ত্ৰত অব্ৰাক স্বপিণ্ডিক কাৰণে প্ৰেতো ভৱতি ভয় মৃত পাৰস্পৰক গুহ্য সূত্ৰত কৈছে, সপিণ্ড কৰাৰ আগলৈকে মৃত ব্যক্তি প্ৰেত হৈ থকা সপিণ্ড কাৰণ কৰিলে প্ৰেতে পিতৃত প্ৰাপ্ত হয়। যৎফলম সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু যৎফলম তৎফলম সমাপ্নোতি দ্বাদশে স্বপিণ্ডম তস্মাৎ সুতকর্ষোদার্থম পিতৃ কুর্যাৎ স্বপিণ্ডমে ততো পিতৃগণে সার্ধম পিতৃলোকে স গচ্ছতি। সকলো তীৰ্থ ভ্ৰমণ কৰিলে যি ফল লাভ হয় বা সকলো প্ৰকাৰ যজ্ঞ কৰি যি ফল পায়, সেই সকলোবোৰ ফল পাই 12 দিনত সপিণ্ডন কৰে। এতেকে মৃতকৰ দুখ শুদ্ধিৰ কাৰণে 12 দিনত সপিণ্ডীকৰণে প্ৰেতাত্মাক পিতৃলোকলৈ পঠোৱাৰ উপায় কৰি পিতৃলোকসকলৰ লগত পিতৃলোকলৈ পঠোৱা পুত্ৰাদিৰ কৰ্তব্য। তাকে নকৰি যদি সপিণ্ডৰ কৰ্মটি পাছলৈ থয়, তেতিয়া প্ৰেতাত্মাৰ কেনে দুৰ্গতি হয় তাৰ বৰ্ণনা শাস্ত্ৰত দিছে। গতিকে এইটো হৈছে আপোনাৰ পিণ্ডদানৰ কথা কৈছে। আৰু পিণ্ডদান নিদিলে মানে এই 16টা মানে আপোনাৰ নৰক আছে, মুখ্য নৰক, জামপুৰী, গৌৰীপুৰ, নগেন্দ্ৰ ভৱন, 16খন নগৰ। যমদূতে প্ৰেতাত্মাৰ প্ৰতি দিনে ৰাতি, আপোনালোক এইটো বৰ সুন্দৰ এটা কথা, এইটো চাব। ইয়াত কৈছে, মৃত্যুৰ পৰা 13 দিনৰ দিনাই প্ৰেতাত্মাক যমদূতে ধৰি বান্ধি লৈ নানা ৰূপে যন্ত্ৰণা দি যম পথত হাবিত ধৰি অনা বান্দৰৰ দৰে কোবাই কিলাই টানি চোঁচৰাই লৈ যায়। যমদূতে প্ৰেতাত্মাক প্ৰতি দিনে ৰাতিয়ে 1647 মাইল হিচাপে বেগাই লৈ যায়। এইদৰে নি 5 দিনৰ পাছত যমনগৰৰ ওচৰ পায়গৈ। তাৰ পাছত যমৰ নিকট পাবলৈ 16খন যন্ত্ৰণা নগৰ পাৰ হ'ব লাগিব। এই 16খন 16টা মানে ষ্টপেজ, 16টা ষ্টপেজত ৰখাব লাগিব। এইকেইটা 16টা ষ্টপেজৰ কৈছে জাইমপুৰ, সৌৰীপুৰ, নগেন্দ্ৰ ভৱন, গন্ধৰ্বপুৰ, শৈলগমপুৰ, এইবিলাক যেনেকৈ আমাৰ ট্ৰেইনখন যাওঁতে যেনেকৈ মৰিয়নিত ৰয়, আপোনাৰ ফৰকাটিঙত ৰয়, সৰু পথাৰত ৰয়, তেনেকুৱা আমাৰ ডিমাপুৰত ৰয়, লামডিঙত ৰয়, কামপুৰত ৰয়, তেনেকুৱা মানে সেই মানুহজন, এই প্ৰেতাত্মা জীৱটো
16টা জাগাত মানে ৰখায়, তাতো মানে শাস্তি দিবৰ কাৰণেহে ৰখায়। 16খন অতি দুখদায়ক পুৰ পাৰ হওঁতে যমদূতে যি কষ্ট দিয়ে এই বিষয়ে শাস্ত্ৰত কৈছে। তত্ৰ যমপুৰম গচ্ছন্ন পুত্ৰ পুত্ৰেতি চ ভ্ৰৱন হা হেতি কন্দ্ৰন্তে নিত্যম ছ কৃতম দুষ্কৃতম স্মৰণম অষ্টাদশ দিনে ঐতাখ্যম তৎপুরম প্রালুব্য প্রাপ্নুয়া দশো। ইমান কষ্ট 13 দিনৰ পৰা উক্ত প্ৰকাৰে থাকোঁতেই 18 দিনৰ দিনা যমপুৰে পাইগৈ। সেই যমৰ দিন 18 দিনৰ পিছতে যমপুৰ পাব। মাজে গৈ থাকোঁতে এনেকুৱা কষ্ট পায় যে নিজেই পাপবোৰ স্মৰণ কৰি পুত্ৰ বুলি চিঞৰি হাই কৰি কান্দি নানা কষ্টেৰে মাজে দি গৈ থাকে। পুষ্পাভদ্ৰা নদী যত্ৰ না গদ্য প্ৰিয় দৰ্শনে বিশ্ৰামেশ করুতৈত্য ক্ৰায়ন্তি ন তে ভটা। যমপুৰত এখন পুষ্পভদ্ৰা নামে নদী আছে। তাৰ ওচৰত এজোপা সুন্দৰ বটবৃক্ষ আছে। তাকে দেখি প্ৰেতাত্মাই বিশ্ৰাম কৰিবলৈ ইচ্ছা কৰে, কিন্তু যমদূতহঁতে বিশ্ৰাম কৰিবলৈ নিদিয়ে। আপোনাৰ পৃথিৱীৰ যদি পুত্ৰ আদিয়ে স্নেহ কৰি তেওঁক কৃপা কৰি মাসিক পিণ্ড দিয়ে, তেন্তে তাকেই খাই তাৰ পৰা পাৰ হৈ হৰিপুৰলৈ যায়। তাৰপিছত এই হৰিপুৰৰ গৈ থাকোঁতে যমদূতৰ মুগ্ধাৰ ঘাটত অত্যন্ত পীড়িত হয়, প্ৰলাপ বকি কান্দে। এনেকুৱা মনুষ্য শৰীৰ পাই তেতিয়া মই মনুষ্যৰ তৃপ্তিৰ কাৰণে, পশু পক্ষীৰ তৃপ্তিৰ কাৰণে কোনো পুখুৰী কৰি নিদিলোঁ পানী খাবৰ কাৰণে, গৰুৰ তৃপ্তিৰ কাৰণে কোনো ঘাঁহনি কৰি নিদিলোঁ। সেই শৰীৰ তই কৰা কামৰ ফল এতিয়া ভোগ কৰি কষ্ট পাই আছ, এই বুলি মানে তেওঁ কান্দি যাব। এনেকৈ 16টা হেৰি আছে। তাৰপিছতে গৈ আছে, এইবিলাক বৰ সুন্দৰ এটা হেৰি আছে। নাগেন্দ্ৰপুৰ 3য় মাহত এনেকৈ গৈ আমি আপোনালোকক এইটো যম নগৰীলৈ জীৱটোৰ কি দশা হয় এইটোৰ ওপৰত আমি আপোনালোকক দেখুৱালোঁ। এতিয়া পিণ্ড যে দিয়ে, এতিয়া পিণ্ডনো কিয় দিব আৰু পিণ্ডত কি দিয়ে, এই কথাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। এটা 9ম মাহ, ইয়াৰ বিষয়ে আৰু আপোনালোকক ভিডিঅ'টো চমুকৈ আমি দিম বাৰু পিছত, কিন্তু আমি এতিয়া মূল বিষয়টো লৈ আমি আহিছোঁ যে বৈষ্ণৱ আৰু অবৈষ্ণৱৰ মাজত পাৰ্থক্য কি, বৈষ্ণৱে কিয় পিণ্ড নিদিয়ে, এইটো কথাটো আমি আপোনালোকক কালি ভিডিঅ'টোত দিছোঁ প্ৰথম খণ্ডত। এতিয়া পুং নামং নৰকাত ত্ৰায়ন্তে ইতি পুত্ৰ বুলি শাস্ত্ৰই কৈছে। পুং নৰকৰ পৰা পুংবে যম যাতনা, অৰ্থাৎ পুং নৰকৰ পৰা যমৰ যাতনাৰ পৰা পুত্ৰই মানে তাৰণ কৰে, সেইকাৰণে 13 দিনৰ জন্ম। গতিকে তাৰ আগতে প্ৰেতাত্মাক পাঠ আৰু প্ৰসংগ ভকত সেৱা আদিৰ ভক্তি পন্থাৰে যদি লিংগদেহ ভংগ কৰি বৈকুণ্ঠলৈ পঠোৱা হয় পুত্ৰৰ কৰ্তব্য। গতিকে এইটো হৈছে আপোনাৰ অবৈষ্ণৱ নিয়মৰ যোগেদি তেওঁক পিতৃলোকলৈ পঠিয়াব, আৰু বৈষ্ণৱ নিয়ম হ'লে তেওঁক বৈকুণ্ঠলৈ পঠিয়াব, য'ত গ'লে জীৱৰ আৰু মানে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, আৰু আহ কৰিব নালাগে। সেইকাৰণে তেওঁক পিতৃসকলৰ একেলগে মিলন পিণ্ড খুৱাই পিত্ৰাদিক 13 দিনৰ যমৰ হাতৰ পৰা পিতৃলোকলৈ পঠোৱা হয়। পুত্ৰাদিৰ প্ৰকৃত কৰ্তব্য বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে, যিহেতু পুং নামং নৰকত তৰি। গতিকে বৈষ্ণৱ পুত্ৰই আকৌ ভাগৱত পাঠ আৰু প্ৰসংগ কৰি তেওঁক মানে নপৰাকৈ যম যাতনাৰ পৰা বচাই দিয়াহে পুত্ৰাদিৰ প্ৰকৃত কৰ্তব্য বুলি শাস্ত্ৰই নিৰ্দেশ দিছে। কৃষ্ণদেৱে সকলো বিষয়ে বুজনি দি জীৱৰ দুৰ্গতিৰ পৰা হাত সাৰিবলৈ এতিয়া দেখুৱাইছে দুটা, অৰ্থাৎ বৈষ্ণৱী প্ৰথা মতে পাঠ প্ৰসংগ কৰি গতি মুক্তি দিয়া, আৰু অবৈষ্ণৱী মতে পিণ্ডৰ দ্বাৰা এহাত পৰিমাণৰ এটা শৰীৰ তৈয়াৰ কৰি সেই শৰীৰৰে পিতৃসকলক
12 দিনৰ পিণ্ডন খুৱাই পিতৃলোকলৈ পঠোৱা। এতিয়া যাৰ যিটো ইচ্ছা, বৈষ্ণৱী নিয়ম মতে তেওঁ যদি পিণ্ডদান কৰিব বিচাৰে তেনেহ'লে পিতৃলোকলৈ যাব। এইটো শাস্ত্ৰসন্মতভাৱে আপোনালোকক আমি জনালোঁ। আৰু এতিয়া অবৈষ্ণৱে কেতিয়াও মানে, যিহেতু অবৈষ্ণৱে বৰ সুন্দৰ এটা কাহিনী দিছে। গোকৰ্ণ আৰু ধুন্ধুকাৰীৰ ভাগৱতত প্ৰথম স্কন্ধ হেৰিতে আছে যে গয়া সাধস্য তেনাপি মুক্তি মে ন ভবিষ্যতি উপায় পৰমম কচ্ছিত তম বিচাৰয় সাম্প্ৰতম। ইয়াত হেৰি কৈছে ভাঙনি, গয়া সাধ 100 বাৰ কৰিলেও মোৰ মুক্তি নহ'ব, এতেকে তুমি সম্প্ৰতি আন উপায় বিচাৰ কৰা। এইটো আপোনাৰ মানে ধুন্ধুকাৰী নামৰ এজন প্ৰেতাত্মাই কৈছিলে, ইমানে মহাপাপী জীৱ, গতিকে যে গয়া শ্ৰাদ্ধ কৰি পিণ্ড দান দিলেও যদি মোৰ মুক্তি নাই বুলি ক'লে, তেতিয়া সেই উপায়টো গোকৰ্ণে বিচাৰিছে। ইতি তদা কাম্য কৰ্ণে গোকৰ্ণ বিস্ময়ম গত শত শ্ৰাদ্ধেন মুক্তি ইচ্ছ অসাধ্যম মোচনম তব ইদানীং তু নিজম স্নানম মাতৃষ্ট প্ৰেতো নির্ভয় তৎপন্ময়ো মুক্তিম সাধকয়ম কিঞ্চিত আচৰিয়ত বিশ্ৰাজ্য। মানে আচৰিত হৈ গ'ল, ধৰি লওক গোকৰ্ণই। এইদৰে প্ৰেতৰ বাক্য শুনি গোকৰ্ণৰ বিস্ময় হ'ল। শ্ৰাদ্ধ যদি তোমাৰ মুক্তি নহয়, তেন্তে তোমাৰ মুক্তি অসাধ্য হৈছে। তথাপি হে প্ৰেত, তুমি এতিয়া তোমাৰ নিজ স্থানত নিৰ্ভয়ে থাকাগৈ। মই তোমাৰ মুক্তিৰ সাধক কিবা উপায় আছেনে কি বিচাৰ কৰি চাওঁ, এই প্ৰেতটোক কৈছে। তেতিয়া ধুন্ধুকাৰী নিজ স্থান তেনা দৃষ্টি, ধুন্ধুকাৰী নিজ স্থানত গ'ল। গোকৰ্ণ আদেশত ধুন্ধুকাৰী নিজ স্থানলৈ গ'ল আৰু উপায় বিচাৰিছে। গোকৰ্ণে কি বিচাৰিছে, কাক বিচাৰিছে উপায়, এইটো কৈছে। বৰ সুন্দৰ এটা কাহিনী আছে এইটো। গোকৰ্ণ উপায় বিচাৰিছে। তাতগোট খোৱাসকলৰ ভিতৰত যিসকল বিদ্বান যোগী ব্ৰহ্মবাদী আদি লোক আছিল, তেওঁলোকক শাস্ত্ৰ বিচাৰ কৰি একো উপায় নেদেখি সকলোৱে সূৰ্য দেৱতাক আৰাধনা কৰাৰ কথাহে একমত হৈ উপদেশ দিলে। তেতিয়া গোকৰ্ণই যোগ বলেৰে সূৰ্যক সন্তুষ্ট কৰি স্তম্ভন কৰালে আৰু স্তুতি কৰি তেওঁক প্ৰাৰ্থনা কৰিলে যে হে দেৱ, প্ৰেতত মোচনৰ উপায় মোক কওক। তেতিয়া সূৰ্যই দূৰৰ পৰাই স্পষ্টভাৱে ক'লে, শ্ৰীমদ ভাগৱতাত মুক্তি সপ্তাহং বাচনম কুৰু ইতি সূৰ্য বসু সৰ্বেম ধৰ্মৰূপম তু বিশ্ৰুতম। সূৰ্যই ক'লে ভাগৱতৰ পৰাই মুক্তি লাভ হ'ব, এতেকে এসপ্তাহ ভাগৱত পাঠ কৰা। এইদৰে সূৰ্য বাক্য সৰ্বজনে শুনিবলৈ পায়। সেইটোৱে আচল ধৰ্ম কথা বুলি মানি লৈ সকলোৱে একেমুখে ক'লে। সকলোৱে তেতিয়া এক বাক্য ক'লে আৰু এইটোৱে কৰিবলৈ উচিত বুলি ভাবিলে। গতিকে মহাপাপী জীৱও মানে ভাগৱতৰ যোগেদি, ঈশ্বৰৰ নামৰ যোগেদি মুক্তি হয়। গতিকে শ্ৰাদ্ধ পিণ্ড কৰাৰ পিছতো হয়তো মুক্তি হ'ব নোৱাৰে। সেইকাৰণে হয়তো নহয়, মুক্তি হ'ব নোৱাৰে বুলি কৈছে, জীৱৰ গতি নাই বুলি কৈছে।